নমস্কাৰ গাইজ, মই চাকিল। মই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি যাই আছোঁ এতিয়া নদীত, আৰু বৰ্তমান এতিয়া গাড়ী লাইনত লগাই দিলোঁ আৰু ধুনীয়াকৈ এতিয়া লোড হৈ আছে। এতিয়া প্ৰায় বাকী যেনে গধূলি হ'ব টাইম হৈছে আৰু তথাপিও এই ঠাণ্ডাতে মানুহে কেনেকৈ কষ্ট কৰি আছে। কাষত আমি এনেকৈ ধুনীয়াকৈ জুই জাৰি লৈছোঁ, শুইছোঁ আৰু তাতে ভাত চাত বনাই কেনে খাই দিলে বস্তু কাপোৰ চাপোৰ আছে। এই গাড়ীখন তাৰমানে আমি ওল্ডিং কৰিছোঁ। তাৰমানে কি হ'ল, মই মাল ফেলা যাওঁতে লগটো খুব মাৰি দিওঁতে লগটো ছিঙি গ'ল। এই ৰাতি বাজি আছে বৰ্তমান 11টা। এতিয়া কি কৰিবি, লগত দোকানীও বন্ধ ওল্ডিঙৰ তাত কিবাকৈ এই দাদাজনক পালোঁ ৰাতি 11টা বজাত। এই দাদাজনে কিবা কষ্ট কৰি আৰু কৰি দি আছে। এতিয়া বাজিল প্ৰায় 12:20 মান হ'ল আৰু এই বড়ো বোলে ভোক লাগছে। সি মই হলতে ভাতটো খাই ল'লে, মই বৰ্তমান একো হোৱা নাই। এখন আমাৰ ৰাণী মই হলত আছোঁ, সি ভাতটো খাই আছে আৰু এই ঠাণ্ডাতে মানুহজনক চাইছোঁ কেনেকৈ খালি গাই আছে আৰু লাগিল। আৰু তাহানি আমি আইডিয়া তাৰমানে কি হ'ল, ফাৰ্ষ্টে চাওঁ নালাগে না এই চকাৰ নদীতে ছিঙি গ'ল। এতিয়া কি কৰোঁ, এতিয়া আৰু এই ৰাতি 3:30 বাজিছে, কি কৰিম কি নকৰোঁ উপায় নাই। এই ৰাতি 3:30 বজাত আকৌ মালিকক ফোন কৰিলোঁ। মালিক আহিলে গাড়ী লৈ কিনে আকৌ আমি নদকেইটা আনবি গ'লোঁ। এই ৰাতি 3:30 বজাত নিয়াদেই তাকো জোৰ কৰি কিবাকৈ লৈ আহিলোঁ। পালোঁ, আনি কিনে ধুনীয়াকৈ বেছি নাছিল, 7টা আছিল। এই 7টা কিবাকৈ লৈ গ'লোঁ নিজেই। ৰাতি মিস্ত্ৰীও পোৱা নাযায়, বিৰাট টান। এই প্ৰায় এতিয়া বাজছে 7:15 মান হ'ল। এই ৰাতিপুৱা হ'ব টাইম হৈছে আৰু এই কুঁৱলী কিবাকৈ ঠাণ্ডাতে এই পানীত জিকি হ'লেও লৈ গ'লোঁ। এতিয়া যাই আছোঁ, মালটো কিবাকৈ খালী কৰিব পাৰি আল্লাহৰ ওচৰত লাখ শুক্ৰিয়া। মালটো খালী কৰি লওঁ, লৈ কিনে আকৌ সেইকাৰণে গাড়ী ঘৰত সোমাই দিওঁ আৰু নাযাওঁ। বিৰাট কষ্ট হৈছে আৰু আজি আমাৰ তাৰমানে এই 3টে টিপ মাৰিলোঁ। 3টা টিপতে কি হ'ল, শুনি লাগছি মই কৈছোঁ ফাৰ্ষ্ট গেলে গ্লাছ দুখন ভাঙি গ'ল। 2 নম্বৰ টিপটোত আকৌ কি হ'ল, লগটো ছিঙি গ'ল। এই 3 নম্বৰ টিপটো মানে হাফচোন নটকেইটা ছিঙি গ'ল। তাৰমানে জ্বালা আছে দে গাইছ। আৰু এই কি ক'ম, মই ঘৰত যাই আছোঁ। দে হ'ব দে, বাই বাই।